নমস্কাৰ। স্কুললৈ যাবলৈ ওলাইছোঁ আৰু পুতুককৈ কথা এটা মনত পৰিলে বোলো আপোনালোকক কৈ যাওঁ। আমাৰ অসমীয়া বহুত শব্দ আছে, কিন্তু আমি আমাৰ জীৱন কালত আমি বহুত শব্দ আচলতে ব্যৱহাৰ কৰাই নাই আৰু কিছুমান শব্দ আমাৰ থাকিয়ে যায় কৰিবলৈ। তেনেকুৱা এটা শব্দ আছিলে এহৈ টোকা। আপোনালোকে এহৈ টোকা শব্দটো কিমানে ব্যৱহাৰ কৰে বাৰু? মই কিন্তু মই একদমেই নকৰোঁ এই শব্দটো, কিন্তু মোৰ খুব ভাল লাগিছে মানে শব্দটোৰ যেতিয়াৰ পৰা মই জানিছোঁ বা শিকিছোঁ। আৰু এইটো আচলতে কি কোনো কাৰণ যেতিয়া নাথাকে তেতিয়া সেইটো এহৈ টোকা বুলি কয়। আমি বেলেগ বেলেগ ধৰণে কওঁ সেই শব্দটো, কিন্তু এহৈ টোকা শব্দটো সঁচাকৈ ভাল লগা। যেতিয়া তাৰ অৰ্থ হ'ল আচলতে অকাৰণ বা যিটো কোনো কাৰণ নাই। আৰু যেতিয়া কোনো এটা কথাৰ বা কামৰ স্পষ্ট ধাৰণা নাথাকে তাক এহৈ টোকা বুলি কয়। আপোনালোকে কিমানে এই এহৈ টোকা শব্দটো প্ৰয়োগ কৰে জনাবচোন।